কমতাপুৰ ৰাজ্যৰ দাবীত উত্তাল প্ৰতিবাদ হাতে হাতে প্লে কাৰ্ড লৈ প্ৰতিবাদ কমতাপুৰ দাবী পৰিষদৰ অসম বেংগল বিহাৰত বাস কৰা কোচ ৰাজবংশীক জনজাতিকৰণৰ দাবী এয়া সচলৰ ধৰ্ণাস্থলীৰ সোমবাৰৰ দৃশ্য হাতে হাতে প্লে কাৰ্ড লৈ কেইবাটাও দাবীৰে উত্তাল কৰিলে সচলৰ ধৰ্ণাস্থলী কমতাপুৰ ৰাজ্যৰ দাবীত উত্তাল কৰিলে প্ৰতিবাদকাৰীসকলে আমাৰ অতি সোনকালে কমতাপুৰ ৰাজ্য গঠন কৰি দিব লাগে আমাৰ যেহেতু কেএলৰ প্ৰধান জীৱন সিংহ কোচ মহাশয়ক আলোচনাৰ জৰিয়তে সমস্যা সমাধান কৰাৰ কাৰণে ভাৰত চৰকাৰে মাতি আনিছে গতিকে জীৱন সিংহ কোচ মহাশয়ৰ লগত ইতিমধ্যে আলোচনা সমাপ্ত হৈছে গতিকে এতিয়া জীৱন সিংহ মহাশয়ৰ লগত অতি সোনকালে শান্তি চুক্তি স্বাক্ষৰ কৰি কমতাপুৰ ৰাজ্য পুনৰ গঠন কৰি কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণ কৰিব লাগে আৰু কোচ ৰাজবংশী ভাষাক অষ্টম অনুসূচীত অন্তৰ্ভুক্তকৰণ কৰিব লাগে এইটোৱে আমাৰ মূল দাবী ৰাজবংশীসকলৰ ভাষা ভাৰতীয় সংবিধানৰ ৬ষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰা কমতাপুৰ মুক্তি বাহিনী কেএলৰ লগত চলি থকা শান্তি আলোচনা ত্বৰান্বিত কৰাৰ দাবী প্ৰতিবাদকাৰীৰ আমি এই আজি ধৰ্ণাৰ কাৰ্যসূচীটো ল'বলগীয়া হৈছে আমাৰ তিনিটা দাবী আছিল এটা হ'ল কমতাপুৰ ৰাজ্য পুনৰ গঠন ২ নম্বৰতে হ'ল কি আমাৰ কমতাপুৰীৰ যিটো লেংগুৱেজ আমাৰ ৰাজবংশী লেংগুৱেজ এই লেংগুৱেজটো প্ৰৱৰ্তন হ'ব লাগে আৰু আমাৰ এছ টি ষ্টেটাছটো এছ টি গ্ৰহণ কৰিব তৎকালীনভাৱে কৰিব লাগে গতিকে আজি অসমত বসবাস কৰা বিহাৰত বসবাস কৰা বেংগলত বসবাস কৰা কোচ ৰাজবংশীসকল লাঞ্ছিত বঞ্চিত অপমানিত প্ৰত্যেক খোজে খোজে লাঞ্ছিত বঞ্চিত অপমানিত হৈ আহিছে গতিকে এটা সহ্যৰ সীমা আছে গতিকে সীমা পাৰ হৈ গৈছে আৰু আমি ধৈৰ্য ধৰিব নোৱাৰোঁ ইফালে প্ৰতিবাদকাৰীসকলে কেএলৰ অধ্যক্ষ জীৱন সিংহ কোচ আৰু কেএনৰ অধ্যক্ষ ডিএল কোচৰ লগত শান্তি চুক্তিৰ মাধ্যমত আলোচনা অনুসৰি দাবী পূৰণৰ লক্ষ্যৰে কমতাপুৰ ষ্টেট ডিমাণ্ড কাউন্সিল ৰাজপথৰ আন্দোলনতে সীমাবদ্ধ নাথাকিব বুলিও উল্লেখ কৰে লগতে শান্তি চুক্তি সফল কৰাৰ লক্ষ্যৰে আহিবলগীয়া প্ৰতিটো নিৰ্বাচনত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি হুংকাৰ দিয়ে প্ৰতিবাদস্থলীৰ পৰাই যদি নিৰ্বাচনৰ পূৰ্বে এই দাবীসমূহ চৰকাৰে মানি নলয় তেন্তে অনাগত দিনত আৰু ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব বুলি হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে ভিডিঅ' জাৰ্নেলিষ্ট ময়ূৰৰ সৈতে গুৱাহাটীৰ পৰা কল্পজিৎ শইকীয়া ৰিপৰ্ট NKTV+।